দেৰগাঁৱৰ বিভিন্ন অঞ্চলত বানৰ সংহাৰ কমিল যদিও সংকট আঁতৰা নাই বানাক্ৰান্তৰ বান কমিলেও আপোন ঘৰখনলৈ উভতি যাব পৰা নাই বহু পৰিয়ালে চৰাই চাপৰিৰ আবানী অঞ্চলৰ গৰুভেটিত এতিয়াও আশ্ৰয় লৈ থাকিবলগীয়া হৈছে কেইবাটাও পৰিয়ালে এখন চালিৰ তলতে দুৰ্বিষহ জীৱন কটোৱা পৰিয়াল কেইটাত সৃষ্টি হৈছে হাহাকাৰ অৱস্থাৰ কেইবাজনো লোক আক্ৰান্ত হৈছে ৰোগত আৰু ৰোগত আক্ৰান্ত হোৱাৰ পাছতে বিলাই বিপত্তি নোহোৱা হৈছে বানাক্ৰান্ত পৰিয়াল কেইটাৰ মাজত স্বাস্থ্যকৰ্মীৰ দলে চিকিৎসা সেৱা আগবঢ়াইছে যদিও সুস্থ হৈ উঠা নাই ৰোগী কেইজন বান বিধ্বস্ত এলেকাত এতিয়া দেখা গৈছে বৰ্ণনাতীত পৰিৱেশ আৰু এই সন্দৰ্ভত মৃদুস্মন্ত বৰুৱাৰ এক প্ৰতিবেদন আগবঢ়াইছো হৈছক বানপানীৰ পিছত ইতিমধ্যে বন্যাৰ্তৰ হাহাকাৰময় অৱস্থা আৰু বানে উটুৱাই নিয়া ঘৰখনৰ পিছতেই কোনোবা যদি কৰবাৰ ভেটিত থাকিবলগীয়া হৈছে কোনোবা আছে পথৰ দাঁতিত আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ আবানীত দেখিবলৈ পোৱা গৈছে যে এটা গৰু ভেটিতে কেইটামান পৰিয়ালে বাস কৰিছে ইতিমধ্যে যথেষ্ট নাজল নাথল অৱস্থা আমি চাওক পৰিণামৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাম এয়া চাওক কেনেদৰে এখন চালি বনাই এইটো হৈছে এটা গৰু ভেটি আৰু এই গৰু ভেটিতে এনেদৰে থাকিবলগীয়া হৈছে আৰু চাওক স্বাস্থ্যৰ বহুতৰে অৱনতি ঘটিছে আৰু ইয়াতে আৰু যাৰ বাবে এনেদৰে এই চালিখনৰ তলতে ইয়াতে নাজল নাথল অৱস্থাৰ সন্মুখীন হৈছে চাওক ইয়াতে আমি এটা পৰিয়াল দেখুৱাইছোঁ এইগৰাকী স্বাস্থ্য যথেষ্ট অৱনতি ঘটিছে সেয়েহে এনেদৰে চাওক কেনেদৰে বিচনাতেই কেকাই শুই থাকিবলগীয়া এটা অৱস্থা বাইদেউ আমি যদি সম্ভৱ হয় কথা পাতিলোঁ যদি আপোনাৰ গা বেয়া হৈ গৈছে নেকি কি হৈ গৈছে জ্বৰ মাথা বিষ উঠিবই ন হয় চাওক এগৰাকী আমি এগৰাকী দেখুৱাইছোঁ যে কেনেদৰে বানৰ পিছতে যথেষ্ট আপোনালোকৰ সমস্যা হৈছে এতিয়া ইয়াতে দেখিছোঁ বেমাৰতো পৰিছে কি হৈছে মা জ্বৰ হৈছে এলাৰ্জ হৈ গৈছে উঠিব নোৱাৰা হৈছে মাথা বিষ সমস্যা হৈ গৈছে হয় চাওক যথেষ্ট নাজল নাথল অৱস্থা হৈছে আৰু আমি পৰিণামৰ দৰ্শকসকলক পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাইছোঁ এয়া হৈছে যি আবানী পৰিৱেশ আৰু আন এটা এইফালে যদি চাই প্ৰতিটো পৰিয়ালতে এনেদৰে কেনেদৰে আবদ্ধ হৈ থাকিবলগীয়া হৈছে আন এটা পৰিয়াল যদি আমি চাই ইয়াতো এনেদৰে চালি তলত চাওক কেনেদৰে বিচনাতেই কেকাই শুই থাকিবলগীয়া এটা অৱস্থা আমি এয়া হৈছে যি বন্যাৰ্তৰ যি কৰুণ যি গাথা আমি দেখিবলৈ পাইছোঁ এইগৰাকী লোকৰ এনেদৰে বেমাৰ হৈছে কিন্তু বেমাৰ হৈ গৈছে নেকি বেমাৰ হৈছে কি হৈছে বমি লেট্ৰিন তাৰপিছত জ্বৰ আৰু বিষ গাবোৰ বিষ এইবোৰ ঘৰ দুৱাৰবোৰ বানত উটুৱাই নিলে ইফালৰ পৰা সিফালে মানে অকণমান দৌৰোতে মেলোঁতে গোটেই গা কষ্টত গোটেই গা বিষতে মানে উঠিবই নোৱাৰা হৈছে যথেষ্ট সমস্যা আপোনালোকৰতো হস্পিটেল নিবলৈ উপায় নাই এনেকেই খাইছোঁ এনেকেই আছোঁ আৰু এনেকেই থাকিবলগীয়াত পৰিছে বহুত কষ্ট হৈছে কেনেদৰে কেকাই শুই থাকিবলগীয়া এটা পৰিস্থিতি আমি পৰিণামৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়াই হৈছে যি বন্যাৰ্তৰ কৰুণ গাথা আৰু এয়া আমি দেৰগাঁৱৰ যি আবানীৰ পৰা পৰিৱেশটো দেখুৱাইছোঁ আনহাতে যদি আমি ইয়াতে কেইবাটাও যিহেতু পৰিয়াল আছে প্ৰতিটো পৰিয়ালত এনেদৰে ভাৰাক্ৰান্ত অৱস্থা আৰু প্ৰতিটো পৰিয়ালে এনেদৰে বিভিন্ন সমস্যা চাওক আন এটা পৰিয়াল দেখুৱাম ইয়াতে কেনেদৰে এটা মাত্ৰ এখন সৰু চালিৰ ভিতৰত এনেদৰে চাওক কেনেদৰে একেটা কোঠাতে খাবলগীয়া হৈছে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।